আচ্ছা, আজি 2-3 দিন মানৰ পৰা এটা আমাৰ সোশ্যাল মিডিয়া বিশেষকৈ ফেসবুকত এটা ভিডিঅ' দেখা পাইছো আমাৰ হিয়াৰামুথু জুবিনদাৰ যেটো পজিটিভ ভিডিঅ' নহয় আৰু নেগেটিভ ভিডিঅ' হয় আৰু বহুতে শেয়াৰ কৰিছে এটো হয়তো কোনোবা এজনে কৰবাত ৰেকৰ্ড কৰি ভিডিঅ'টো আপলোড কৰিছিল চাগে হয়তো তাৰ বাকি যিবিলাক ডিজিটেল ক্ৰিয়েটৰ আছে তেওঁলোকে বহুতে ডাউনলোড কৰি লৈ এইবিলাক শেয়াৰ কৰি আছে মই ভাবো সেই বস্তুটো আপোনালোকে শেয়াৰ কৰাটো উচিত হোৱা নাই কাৰণ এই কাৰণে হয় আপোনালোকে নিশ্চয় যেতিয়া আপলোড কৰিছে এটা পজিটিভ কিবা এটাই আপোনালোকে লিখিছে থাম্বনেইল নে কি এটো আপোনাৰ বা হেডলাইন যেটো হয় কিন্তু সেইখিনি কৰিব যাওতে আপোনালোকে সেই ভিডিঅ'টো নিশ্চয় আপলোড নকৰিলেও হয় কাৰণ যিবিলাক আমি এজন মানুহৰ আমি তেখেতৰ আমি অসমৰ আটাইতকৈ জনপ্ৰিয় কণ্ঠশিল্পী হয় তেখেতৰ যেতিয়া আমি বিষয় কিবা নেগেটিভ ভিডিঅ' এটা শেয়াৰ কৰো তেতিয়া হলে নিশ্চয় গোটেই অসমবাসীৰ যিবিলাক তেওঁলোকৰ তেওঁৰ জুবিনদাৰ ফেন আছে তেওঁলোক নিশ্চয় নিৰাশ হ'ব আৰু আমাৰ মোৰ দৰে বিশেষকৈ ফেন বিলাক অতিকৈ এটা নিৰাশ হম আৰু লগতে গোটেই কিন্তু ভিডিঅ' যেতিয়া সোশ্যাল মিডিয়াত দিয়া হয় গোটেই অসম বুলি নহয় গোটেই ভাৰত বা গোটেই বিশ্বৰ মানুহে দেখিব পাৰে গতিকে সেই ভিডিঅ' বিলাক আপোনালোকে জুবিনদাৰ যদি কিবা এটা হোৱাটো বিচাৰে আপোনালোকে গঠনমূলক এটা কৰক আপোনালোকে সমালোচনা কৰক বা কিবা পোষ্ট এটা লিখক নৰমালি কিন্তু সেই ভিডিঅ'টোকে ডাউনলোড কৰিয়ে যে শেয়াৰ কৰিয়ে যে লগত হেতি কিবা দুই লাইন লিখি দিলে এটো নহয় তো হেতু মানে এটো বুজা যে আপুনি জুবিনদাৰ একচুয়ালি ভালটো নিবিচাৰে বেয়াটো দেখাবহে বিচাৰিছে মানুহক আৰু কি কয় সেই বেয়াটো দেখাই আপোনালোকৰ যেটো ভিউজ বুলি কোৱা হয় ভিউজ বুটলিবলৈ চেষ্টা কৰিছে গতিকে মই ভাবো সেইখিনি আপোনালোকে কৰিব নালাগে আপুনি জুবিনদাৰ কিবা এটা নেগেটিভ কিবা এটা দেখিলে আপুনি কিবা এটা সমালোচনা কৰক বা নিজে ব্যক্তিগতভাৱে কিবা এটা পোষ্ট কৰক কিন্তু সেই বুলি আপোনালোকে তেনেকুৱাকৈ সেই ভিডিঅ'টোকে বাৰে যদি শেয়াৰ কৰি থাকে তো হেতু এটা সোশ্যাল মিডিয়া জুবিনদাৰ বিষয় এটা নেগেটিভ ইম্প্যাক্ট হ'ব পাৰে ইম্প্যাক্ট জুবিনদাক কোনেও একো কৰিব নোৱাৰে হিলাব নোৱাৰে তেওঁ যেনেকৈ কয় ঘণ্টাও কাকো খাতিৰ নকৰে কিন্তু সেই বুলি আপোনালোকে হেতু কৰি থকাটো উচিত নহয় আৰু মই ভাবো এটা পজিটিভ পোষ্ট দিয়া উচিত বা আপোনালোকে তেওঁক ধুনিয়াকে গঠনমূলক সমালোচনা কৰক তেতিয়াহে তেওঁৰ যেটো ভাবমূৰ্তি গোটেই বিশ্বতে জিলিকি থাকিব